জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনা যিবোৰ ষ্টুডেণ্টে আবেদন কৰিছিলা এই ভিডিঅ'টো তোমালোকলৈ এটা ডাঙৰ আপডেট KYC আপডেট কৰিব লাগিব নেকি? হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ভাইটি ভণ্টিয়ে জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনা কৰিছিলা, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে বাবু আঁচনি নিযুত মইনা বা জীৱন প্ৰেৰণা কৰিছিলা, তোমালোকৰ মাজত এতিয়া এটা ডাঙৰ কুৱেশ্যন যে বহুতৰ মনত এটা কুৱেশ্যন যে KYC আপডেট কৰিব লাগিব নেকি? চ' সকলোকে বিনম্ৰ অনুৰোধ, লাষ্টলৈকে কথাখিনি শুনিবা। তুমি পইচা নাপাবও পাৰা, পাবও পাৰা। চ' সেইকাৰণে কৈছোঁ মষ্ট ইম্পৰ্টেণ্ট কথাখিনি। ফাৰ্ষ্ট অফ অল কথা যে তোমালোকে সকলোৱে গম পোৱা যে তোমালোকে আধাৰ নাম্বাৰ দিছিলা। তোমালোকে যেতিয়া জীৱন প্ৰেৰণা নিযুত মইনা বাবু আঁচনি এপ্লাই কৰিছিলা, তোমাৰ আধাৰ নাম্বাৰ দিছিলা আৰু তোমালোকে ইতিমধ্যে কেইবাটাও পেমেণ্ট পাইছা আৰু সেইটো কিহৰ বেচিছত পাইছা? আধাৰ বেছ পেমেণ্ট পাইছা। আধাৰ বেছ পেমেণ্ট তোমাৰ আধাৰ লগত যোনখন একাউণ্ট লিংক হৈ আছে সেই একাউণ্টত টকা সোমায়। ষ্টেট গভমেণ্ট হওক বা চেণ্ট্ৰেল গভমেণ্ট হওক, আজিকালি DBT ফৰ্মত পেমেণ্ট কৰে। তোমাৰ আধাৰৰ লগত যোনখন একাউণ্ট লিংক হৈ আছে সেইখন একাউণ্টতে তোমাৰ পইচা সোমায়। আৰু এই ক্ষেত্ৰত বহুতো ষ্টুডেণ্টে আধাৰৰ লগত লিংক নথকাৰ কাৰণে বহুতৰ পেমেণ্ট ৰিজেক্টো হৈছে। চ' সেইকাৰণে যিহেতু দেখা গৈছে, যিহেতু আমি সকলোৱে জানো যে লাষ্ট 5 মান্থৰ পৰা জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনাৰ পইচা দিয়া নাই। অসম গভমেণ্টে জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনাৰ পইচা দিয়া নাই। চ' সেইকাৰণে বিনম্ৰ অনুৰোধ যে তোমালোকে লিংক কৰি ৰাখিছা ঠিকে, বা তোমাৰ বেংকৰ লগত আধাৰৰ লগত লিংক আছে ঠিকে, তথাপিও তোমালোকে নতুনকে তোমাৰ বেংকত গৈ এটা এপ্লিকেশ্যন দিবা। তোমাৰ আধাৰ লগত যোনখন একাউণ্টত তুমি পইচা পাইছিলা, আগতে যোনখন একাউণ্টত তুমি পেমেণ্ট পাইছিলা জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনাৰ, সেইখন বেংকত গৈ আধাৰ আপডেট দিবা বা আধাৰ আপডেটৰ বাবে এপ্লিকেশ্যন দিবা। তোমাৰ আধাৰ আৰু বেংকৰ লিংক যাতে কৰি ৰাখে বা কৰে, তাৰে কাৰণে এপ্লিকেশ্যন দিবা। কেতিয়াবা বেংক চিষ্টেমত কি হয়, কেতিয়াবা ডিজেবল হৈ যায়। আধাৰৰ লগত বেংক একাউণ্ট লিংক হৈ থাকে ঠিকে, কিন্তু কিছুমান কাৰণত, কিছুমান টেকনিকেল গ্লিচৰ কাৰণে ডিজেবল হৈ যায়। চ' তোমালোকে কি কৰিবা, যিহেতু আগষ্ট মাহৰ পৰা পেমেণ্ট দিব, আমি সকলোৱে জানো যিমান জীৱন প্ৰেৰণা বাবু আঁচনি যিমান আছে নিযুত মইনা, যিসকলে অলৰেডি এপ্লাই কৰিছে, তোমালোকৰ পেমেণ্ট কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব? আগষ্টৰ পৰা পেমেণ্ট দিয়া ষ্টাৰ্ট কৰিব অসম গভমেণ্টে। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। চ' সেইকাৰণে বিনম্ৰ অনুৰোধ, লিংক আছে বা চিট আছে সেইটো মেটাৰ নকৰে। তুমি নতুনকে জুলাই মাহত প্লিজ এটা এপ্লিকেশ্যন দিয়া, আধাৰ যাতে লিংক কৰি ৰাখে। যোনখন একাউণ্টত তুমি অলৰেডি পেমেণ্ট পাইছা সেইখনতে দিবা, বেলেগ একাউণ্ট নিদিবা। বিনম্ৰ অনুৰোধ, প্লিজ এইখিনি কাম কৰিবা। বেলেগ আৰু কাম কৰিবলগীয়া নাই। বেলেগ যদি কাৰোবাৰ জীৱন প্ৰেৰণাৰ কিবা আপডেট আহি আছে, কিবা কৰি আছে, দেন তুমি কলেজত জীৱন প্ৰেৰণাৰ কাৰণে কলেজত কণ্টেক্ট কৰিব পাৰা, বা নিযুত মইনা বাবু আঁচনি কিবা যদি মেছেজ আহিছে দেন কলেজত কণ্টেক্ট কৰিবা। বেলেগ ক'তোতো নাই, অথৰিটি নাই। চ' কলেজত কণ্টেক্ট কৰিবা। আৰু মষ্ট ইম্পৰ্টেণ্ট, আপডেটটো কৰিবা, আধাৰটো আপডেট দিবা। তোমাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবা। যদিও আছে তথাপিও এগেইন এটা এপ্লিকেশ্যন দিবা, যাতে যদি কিবা কাৰণত ডিজেবল হৈ গৈছিলে বা নাইকিয়া হৈছিল, চিডেড হোৱা নাছিলে বা চিডেড বন্ধ হৈ আছিলে, যাতে চিড হৈ যায় আৰু আগষ্ট মাহত তোমালোকে পেমেণ্ট পোৱা। ইয়াতে কোনো ফোন নাম্বাৰ ৰিগাৰ্ডিং কোনো আপডেট নাই যে ফোন নাম্বাৰ বেচিছত পেমেণ্ট দিয়ে। ফোন নাম্বাৰ মেটাৰ নকৰে। কোনোবাই কৈছে ফোন নাম্বাৰ মেটাৰ কৰে। মই তাক কমেণ্টো কৰিছোঁ যে মোক কোনোবাই জুনিয়ৰে মোক ভিডিঅ' পঠাইছিল, দাদা ফোন নাম্বাৰ মেটাৰ কৰে নেকি? নাই, ফোন নাম্বাৰ মেটাৰ নকৰে। 100% ফোন নাম্বাৰ মেটাৰ নকৰে। তোমাৰ আধাৰ কাৰ্ড, তোমাৰ বেংক একাউণ্ট, এই দুটা বস্তু মেটাৰ কৰিব। যিবোৰ ষ্টুডেণ্টে পাই আছিলা, প্লিজ তোমাৰ আধাৰ কাৰ্ড কি কৰিবা, বেংকৰ লগত লিংক কৰিবা বা এপ্লিকেশ্যন দিবা। সেইটোৱে চাফিচিয়েণ্ট, আৰু বেলেগতো একো কৰিব লগা নাই। অফিচিয়েল নটিফিকেশ্যন ক'তো নাই যে বেলেগ কিবা কৰিব লাগে। চ' এইখিনিয়ে কাম। আৰু যিমান স্কলাৰশ্বিপ আছে, এইটোৱে কাম যে আধাৰ আপডেট কৰিব লাগে, বেংকৰ লগত লিংক কৰিব লাগে, চিডেড কৰিব লাগে। চ' যদি নকৰা, কিবা কাৰণত তোমাৰ পেমেণ্ট দিলেও যাতে, মানে যদি কৰা পেমেণ্টটো অতি সোনকালে পাবা, যদি নকৰা পেমেণ্টটো কেতিয়াবা ৰিভাৰ্ট মাৰিব পাৰে বা গুচি যাব পাৰে। চ' কৰি ল'বা ইচ এণ্ড এভৰি ষ্টুডেণ্ট। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। প্লিজ শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।